যেটো আমাৰ প্ৰচেষ্টা আছিল হাতী বন্ধু বিশেষকৈ আমি যিখিনি হাতীৰ কাৰণে আমি খাদ্য ৰোপণ কৰি আছিলোঁ আজি অতিকৈ শ্ৰদ্ধাৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কি বাতত যি হাতী বন্ধুৰ স্বীকৃতি প্ৰদান কৰিলে সঁচাকৈ আমি গৌৰৱান্বিত আৰু আমি উৎফুল্লিত আমাৰ দায়িত্ব আচলতে আজি বহুত বাঢ়ি গ'ল দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যেতিয়া আমাৰ এই কৰ্মটোক স্বীকৃতি প্ৰদান কৰিলে তাতকৈ আৰু সুখৰ বিষয় একো থাকিব নোৱাৰে গতিকে আমি চাওক হাতীখিনি আচলতে বহুত বিপদত আছে ব্ৰিটিছৰ সময়ত হাতী 1 লাখৰ ওপৰ হাতী আছিলে এতিয়া 5,000ৰো হয়তো কম আছে গতিকে আমি হাতীৰ বিষয়ে যদি আমি নাভাবোঁ হাতী আচলতে আমাক অহৰহ মানৱ জাতিক বা পৃথিৱীখন এনভাইৰনমেণ্টখন বচোৱাৰ ক্ষেত্ৰত বহুতখিনি অৰিহণা আছে হাতীখিনিয়ে যি খাদ্য গ্ৰহণ কৰি যেতিয়া গোবৰত উলিয়াই দিয়ে তাৰ পৰাও গছ গজে তাৰ পৰা আমি অক্সিজেন পাওঁ এই পাহাৰখনো এতিয়া সেউজীয়া যে আমি মানৱ জাতিয়ে গৈ পেলাই এতিয়া পিকনিকৰ ছিজন পিকনিক খাই থাকোঁ সেই পাহাৰখনো হাতী বাঘ ভালুকেই গঢ়া পাহাৰ আমি আচলতে জীৱ জন্তু খুব মৰম কৰিব লাগে কাৰণ আমাক দৈনন্দিনভাৱে জীৱ জন্তুৱে আমাক জীয়াই ৰাখিছে আচলতে গছ গছনি জীৱ জন্তুৱে আমি হাতীখিনিক বাছি লৈছিলোঁ এইটো কাৰণে যে হাতীখিনিক যদি আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ হাতীখিনিৰ বাবে যদি আমি হেবিটেট ক্ৰিয়েট কৰিব পাৰোঁ তেনেহ'লে অন্য জীৱ জন্তু তাতে এনেই থাকি যাব আৰু বিশেষকৈ মই ইয়াত এগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব সেইজন হ'ল প্ৰদীপ ভূঞা তেওঁ হাতী বন্ধুৰে প্ৰধান তেওঁ ইনিচিয়েটিভতে আমি এইখিনি কাম কৰিলোঁ আৰু আজি দেশৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যি স্বীকৃতি দিলে আচলতে সেইখিনি আমাক হাতী বন্ধুটোকে দিয়া নাই অকল গোটেই অসমবাসী ৰাইজক দিছে আৰু হাতীক অসমৰ ৰাইজে আগৰ পৰাই ভাল পায় আৰু হাতীক তাৰ কাৰণে আগৰ পৰাই তেওঁলোকে ধান কাটি হ'লেও অলপমান ধান এৰি থৈ যায় বাবা গণেশ বাবাৰ কাৰণে ভোগ দিয়ে সেইখিনি আগৰ পৰাই শ্ৰদ্ধা আছিলে আমাৰ পূৰ্বপুৰুষসকলেও হাতীৰ শ্ৰদ্ধা আমাক শিকাইছিলে আজি সেইকাৰণে দেউতাহঁতে শিকোৱাৰ কাৰণে আমি আমাৰ এই হাতীৰ প্ৰতি যিটো আমাৰ দায়িত্ব আছে সেইখিনি আমি কৰি গৈছিলোঁ অহৰহভাৱে কৰিছিলোঁ আৰু বিশেষকৈ ৰংহাং হাতীখুলি ৰাইজক মই ধন্যবাদ দিছোঁ আৰু গোলাঘাটবাসীৰ থোৰামুখৰ ৰাইজক মই ধন্যবাদ দিছোঁ চাওক হাতীৰ কাৰণে তেওঁলোকে নিজৰ খেতি মাটি দান কৰি দিছে হাতীক খেতি লগাবৰ বাবে আমি খেতি কৰিছোঁ আৰু কৌশলগতভাৱে আমি ধান খেতি কৰি একমাহ আমি হাতী একে জেগাতে ৰখাই থওঁ যাতে দুখীয়া কৃষক শ্ৰেণীৰ ৰাইজৰ খেতি নষ্ট নহয় আৰু যদি আজি 8টা বছৰে মানে পুনৰ তেনেকৈ ঘটনা ঘটি গ'ল আৰু হাতী এজেগাতে ৰৈ থাকিলে আৰু তাৰ ফলত হাতীয়ে জনাঞ্চলত প্ৰৱেশ নকৰি পেলাই বহুতখিনি খেতি ৰক্ষা পাবলৈ ধৰিলে যাৰ ফলত হাতী মানুহৰ সংঘাত নহ'ল মানুহৰ কেজুৱেলিটিও নহ'ল হাতীৰো যিখিনি আগতে মৰি যায় বা ইয়াত হানি খুচিলে পাহাৰৰ ওপৰত গৈ চেফটিকত মৰি যায় সেই বস্তুটো বহুতখিনি হ্ৰাস পাই গ'ল গতিকে আমিতো জীৱশ্ৰেষ্ঠ হয়নে আমি ইচ্ছা কৰিলে সকলো পাৰোঁ এতিয়া যদি আমি কিন্তু আমি এখন পাহাৰ বা এখন জংঘল ক্ৰিয়েট কৰিবলৈ আমাৰ বহুত সময় লাগে কিন্তু হাতীয়ে বা অন্য জীৱ জন্তুৱে সদায় প্ৰত্যেক দিনাখনে গছ ৰুই যায় আমি আৰ্থিকভাৱে আমি একো পোৱা নাই আচলতে আমি যি কৰিছোঁ আমি নিজৰ গাঁঠিৰ ধন ভাঙি কৰা হৈছে বিশেষকৈ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ গাঁঠিৰ ধন ভাঙি পেলাই এই কৰ্ম কৰিছিলোঁ আৰু এই কৰ্মৰ দ্বাৰা আজি হাতীখিনিও বেনিফিট হ'ল ৰাইজো তাৰ পৰা পৰিত্ৰাণ পালে এইটোৱে চাওক আমাৰ মটো হাতী বন্ধুৰ মটোটো এইটোৱে যে হাতীক যদি আমি মৰম কৰোঁ তাৰ প্ৰত্যুত্তৰ হাতীয়ে মৰমেৰে দিব হয় ইয়াৰ ডাঙৰ আমি এতিয়া চাওক আমি নগাঁও আৰু গোলাঘাটত এটা পাৰ্টত গোলাঘাটৰ নাম্বৰ হাবি কাষত আমি এটা পাৰ্টত কৰিছোঁ তাত সুন্দৰভাৱে ৰিজাল্ট ওলাই আহিছে তাৰ লগতে নগাঁৱৰ আমি হাতীখুলিত কৰিছোঁ সেই প্ৰায় 20,000 বিঘাৰ মাটিৰ যিটো এফেক্ট আছিলে সেইখিনি সম্পূৰ্ণভাৱে নাইকিয়া হ'ল হাতীৰ সংঘাত এতিয়া যদি ডাঙৰকৈ কৰিবলৈ ডাঙৰ মানে অৰ্থৰ প্ৰয়োজন হ'ব সেইখিনি আমি কোনো কাৰণত আমি ব্যয় কৰিব নোৱাৰোঁ গতিকে মই এই চৰকাৰখনক মই অনুৰোধ কৰিছোঁ আৰু এই চৰকাৰখনে বহুতখিনি ভাল কাম কৰিছে এনকৰেজমেণ্টৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ হাতত লৈছে সঁচাকৈ প্ৰশংসনীয় আৰু
এই হাবি বচোৱাৰ ক্ষেত্ৰতো বহুতখিনি অৰিহণা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৰি গৈ আছে। আৰু এতিয়া আমি ডাঙৰকৈ কৰিবলৈ এতিয়া গোলাঘাটত হওক বা অন্য জেগাত হওক আমি এই হাতী বন্ধুৰ যি প্ৰচেষ্টা সেইখিনি যদি আমি ট্ৰেকফুলি কৰোঁ বা কিন্তু আমি যধে মধে যদি আমি ধান খেতি গাঁৱৰ মাজত লগাওঁ তেনে সমস্যাটো সমাধান নহয়, বাঢ়ি যাব। নেপিয়াৰ যদি আমি পাহাৰত য'ত থাকে, য'ত হেবিটেট, সেই জেগাবিলাকত আমি বাছি উলিয়াওঁ, তাৰ পৰা খাদ্য গ্ৰহণ কৰিব। যেনেকৈ ৰংহাং হাতীখুলি গাঁৱত সুন্দৰভাৱে গোটেই বছৰটোৱে খাই থাকে। আৰু যেতিয়া হাতীখিনি গেডাৰিং হয়, আমি আচলতে 2 মাহ ধৰি পাহাৰৰ ওপৰতে আছিলোঁ হাতী বিহেভিয়াৰটো জানিবৰ কাৰণে। আৰু যেতিয়া আমি মেপ এখন তৈয়াৰ কৰিলোঁ হাতীখিনি কোনটো মাহত আহে, ক'লৈ গুচি যায়, আৰু ঠিক তেনেকৈ আমি যেতিয়া কৰিলোঁ সেইখিনিৰ পৰা ফলপ্ৰসূ এটা ৰিজাল্ট ওলালে। আৰু এতিয়া মই ভাবোঁ ঠিক তেনেকৈ অন্য হাতী বিহেভিয়াৰ সকলোতে একেই প্ৰায়। গতিকে আমি যদি অন্য জেগাত তেনেকৈ ধৰণৰ আমি এই পদক্ষেপটো হাতত লওঁ তেনেহ'লে মই নিশ্চিত যে হাতীৰ সংঘাতটো কমি কমি লাহেকৈ মানে বন্ধুত্বলৈ কনভাर्ट হ'ব। जानवर भी प्यार की भाषा को समझते हैं, उसे निभाते भी हैं। मैं आपसे असम का एक उदाहरण साझा करना चाहता हूं। असम में एक जगह है नौगांव। नौगांव हमारे देश की महान विभूति श्रीमद शंकर देव जी का जन्मस्थान भी है। यह जगह बहुत ही सुंदर है। यहाँ हाथियों का भी एक बड़ा ठिकाना है। इस क्षेत्र में कई घटनाएं देखी जा रही थी जहां हाथियों के झुंड फसलों को बर्बाद कर देते थे। किसान परेशान रहते थे, जिससे आसपास के करीब 100 गांवों के लोग बहुत परेशान थे। लेकिन गांव वाले हाथियों की भी मजबूरी समझते थे। उन्हें पता था कि हाथी भूख मिटाने के लिए खेतों का रुख कर रहे हैं, इसलिए गांव वालों ने इसका समाधान निकालने की सोची। गांव वालों की एक टीम बनी जिसका नाम था हाथी बंधु। हाथी बंधुओं ने सूझबूझ दिखाते हुए करीब 800 बीघा बंजर भूमि पर एक अनूठी कोशिश की। यहाँ गांव वालों ने आपस में मिलजुल कर नेपियर ग्रास लगाई। इस घास को हाथी बहुत पसंद करते हैं। इसका असर ये हुआ कि हाथियों ने खेतों की ओर जाना कम कर दिया। यह हजारों गांव वालों के लिए बहुत राहत की बात है। उनका ये प्रयास हाथियों को भी खूब भाया है। साथियों, हमारी संस्कृति और विरासत हमें आसपास के पशु पक्षियों के साथ प्यार से रहना सिखाती है।